পাহৰি মুদি 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 কৰি গুচি গ'ল। আৰু আপোনালোকৰ মাজত কিমানে 10,000 টকা পালে হাত লাগি দিয়কচোন। দিয়া 200 টকা দিয়া, বিজেপি সভালৈ যাব লাগিব। ঘৰৰ মানুহজনে কৈছে একো লাভ নাই, বিজেপি একো নকৰে, আমাৰ ল'ৰা নিবনুৱা হৈ আছে। সংস্থাপিত ভাৰতৰ কেন্দ্ৰ চৰকাৰৰ প্ৰাক্তন বিজেপি দলৰ সভাপতি অমিত শ্বাহ ডাঙৰীয়াৰ মন্তব্য। তেওঁ কি ক'লে যে প্ৰয়াত আম্বেদকাৰৰ নাম লোৱাটো এটা ফেশ্বন, আৰু প্ৰয়াত আম্বেদকাৰ ডাঙৰীয়াৰ নাম লোৱাতকৈ যদি ভগৱানৰ নাম ল'লেহেঁতেন আমি স্বৰ্গ পালোহেঁতেন। এই ধৰণৰ অপমানজনক মন্তব্য তেওঁ কোনো ৰাজহুৱা সভাত কোৱা নাই, তেওঁ নিজৰ ঘৰৰ ভিতৰত কোৱা নাই। এই কথাখিনি তেওঁ সদনৰ ভিতৰত, পবিত্ৰ সদনৰ ভিতৰত তেওঁ উত্থাপন কৰিছে। আৰু কিছু এইটো নতুন কথা নহয়, ইয়াৰ পূৰ্বেও তেওঁ এনেধৰণৰ অপমানজনক কথা কৈছে। মই আৰু এটা কথা তেওঁ আমাৰ মিডিয়া, আমাৰ বন্ধুসকলক নোট কৰিবলৈ অনুৰোধ জনাইছোঁ। बीजेपी प्रेसिडेंट अमित शाह के अब चतुर बन किसी एक सिद्धांत को लेकर बनी हुई पार्टी ही नहीं है, वो आजादी प्राप्त करने का एक स्पेशल पर्पस वेहिकल है, आजादी प्राप्त करने का एक साधन है। और इसीलिए महात्मा गांधी ने गुरुदेव के साथ और चतुर बनिया था। মহাত্মা গান্ধী সম্পৰ্কে অমিত শ্বাহ ডাঙৰীয়া কি ক'লে আকৌ মই আপোনালোকক শুনাবলৈ বিচাৰোঁ। पर्पस वेहिकल है, आजादी प्राप्त करने का एक साधन है। और इसीलिए महात्मा गांधी ने गुरुदेव के साथ और चतुर बनिया था। আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী সম্পৰ্কে তেওঁ কেনেদৰে তেওঁ সম্বোধন কৰিছে, সকলোৱে এইখিনি কথা শুনিলে। এয়া হ'ল তেওঁলোকৰ বাস্তৱ চিন্তা, এয়া হ'ল তেওঁলোকৰ বাস্তৱ পৰম্পৰা, এয়া হ'ল তেওঁলোকৰ বাস্তৱ সংস্কৃতি। যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছে যে যদি আমাক 400 পাৰ কৰি দিয়ে, 400কে বেছি যদি আসন আমি গ্ৰহণ কৰি দিওঁ বা কৰিম বা লাভ কৰিম, তেতিয়াহ'লে আমি সংবিধান সলনি কৰি দিম। সংবিধান সলনি হ'লে মানে কি, যে আজি আমাৰ সংবিধানত যে আমাৰ মূল অধিকাৰবোৰ আছে, এই পঞ্চায়তৰ অধিকাৰ কওক বা ৰিজাৰ্ভেশ্যন অধিকাৰ কওক, সকলোৱে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে। আমাৰ সংবিধানত কি লিখা আছে যে আমি হিন্দু হওক, মুছলিম হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, আমি অনুসূচিত জাতি হওক, জনজাতি হওক, আমাৰ সকলৰ সমান অধিকাৰ। এই কথা, এই আদৰ্শ, এই মূল্য তেওঁলোকে সলনি কৰাটো বিচাৰে। তেওঁলোকে সকলোকে সমান চকুৰে নেদেখে, তেওঁলোকে সকলোকে সমান অধিকাৰ দিবলৈ নিবিচাৰে, তেওঁলোকে সকলোকে সমান সন্মান দিবলৈ নিবিচাৰে। আৰু সেইকাৰণে আজি আমি এইখিনি কথা আপোনালোকৰ সন্মুখত অৱগত কৰাইছোঁ যে বিজেপি তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে মহাত্মা গান্ধীক অপমান কৰা, তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰা, তেওঁলোকৰ উদ্দেশ্য হ'ব পাৰে যে সংবিধানটো সলনি কৰা। কিন্তু যেতিয়ালৈকে কংগ্ৰেছ দল আছে, আমি বিজেপি দলৰ সপোন আমি বাস্তৱ হ'বলৈ নিদিম। আমি মহাত্মা গান্ধী আদৰ্শ জীয়াই ৰাখিম, আমি ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ আদৰ্শ জীয়াই ৰাখিম, আমি সংবিধানত উল্লেখিত অধিকাৰ আমি সকলোৱে ৰাইজে যে লাভ কৰে, আমি তাৰ বাবে সদায় আমি আন্দোলন কৰি যাম, সংগ্ৰাম কৰি যাম। আজি আমাক নতুনকৈ যোগ কৰা সতীৰ্থসকল বা কিছু পুৰণা সতীৰ্থসকলক আমাক যোগ কৰিছে। এইটোৱে হৈছে পাৰ্থক্য যে ৰাইজে এতিয়া নিজে গম পাই গৈছে। আজিৰ পৰা 10 বছৰ আগত যেতিয়া মোদী ডাঙৰীয়া কৈছিল যে মই আহিলে মূল্য বৃদ্ধি আধা কৰি দিম, মই আহিলে 15 লাখ টকা সকলোৱে পাব, তো ৰাইজ চব কথা পাহৰি মুদি 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 কৰি গুচি গ'ল। মহিলাখিনি যেতিয়া পোৱা গ'ল যে মহিলাখিনি ওলাই আহক, গছপুলি ৰক, 10,000 টকা পাওক, মহিলাখিনিও নাচি 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 ওলাই গ'ল আৰু গছপুলি ৰুলে। গছপুলি ইয়াত কিমানে ৰুলে কওকচোন, হাত দাঙি দিয়ক। কিমানে ৰুলে? গছপুলি ৰোৱা মহিলাক হাত দাঙি দিয়ক, লাজ নকৰিব। আৰু আপোনালোকৰ মাজত কিমানে 10,000 টকা পালে হাত দাঙি দিয়কচোন। পুৰুষেতো নকৰিব, পুৰুষে জানে, পুৰুষে বুজি পাইছে যে বিজেপি দলৰ এটা পিছত এটা ভুৱা প্ৰতিশ্ৰুতি। তথাপি মহিলাসকলে কেতিয়াবা ওলাই যায়, ঘৰৰ মানুহজনে সোধে ক'ত যোৱা, মহিলাগৰাকীয়ে কৈছে বিজেপি আজি মোক লখপতি বাইদেউ বনাব, দিয়া 200 টকা দিয়া, বিজেপি সভালৈ যাব লাগে মোক। ঘৰৰ মানুহজনে কৈছে একো লাভ নাই, বিজেপি একো নকৰে, আমাৰ ল'ৰা নিবনুৱা হৈ আছে, সংস্থাপিত নকৰে। ঘৰৰ মহিলা কৈছে তুমি নাজানা, মামাই দিব আমাক।
গ'ল গোটেই দিন তাতে বহি থাকিল লখপতি বাইদেউ ফৰ্ম এতিয়া সুধো নেকি মই কোনে কোনে চহী কৰিছে হাত দাঙি দিয়ক সকলোৱে হাত দাঙি দিব কিন্তু যদি মই সুধো কোনোবাই লখপতি বাইদেউ হৈছে নেকি হাত দাঙি দিয়ক সকলো হাত তলত হয়নে নহয় এয়া হৈছে বিজেপি দল আৰু সেই কাৰণে আজি মানুহবোৰ বিজেপি ভুৱা প্ৰতিশ্ৰুতি বিজেপি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ মনৰ ভাৱ আমাৰ মহান মহান পুৰুষৰ প্ৰতি তেওঁলোকৰ মনোভাৱ তেওঁলোকৰ সংবিধানৰ প্ৰতি মনোভাৱ গম পাই এতিয়া বহুত মানুহখিনি বিজেপি এৰি আমাক কংগ্ৰেছ দলত যোগদান কৰিবলৈ বিচাৰিছে বহুত মানুহ আমাৰ পৰা এৰি বিজেপিলৈ গ'ল বিজেপি দেখিলে কিন্তু নহয় পৰিৱেশ ভাল নহয় ইয়াত আটাইতকৈ ধনী মানুহৰ লাভ হয় সেই পৰিৱেশটো চাইতে বহুত মানুহ লাহে লাহে ঘূৰিও আহিবলৈ লৈছে আজি অসমৰ উদাহৰণ দিওঁ যে কেনেদৰে তেওঁলোকে প্ৰত্যেক জনগোষ্ঠী জনজাতিক সমান চকুৰে নাচায় অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ বোকাহাটৰ এজন স্থানীয় যুৱক বিজেপি দলৰ নেতা মুখ্যমন্ত্ৰী কেবিনেটত থকা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া সম্পৰ্কে কি কথা ক'লে আপোনালোকে নিশ্চয় মনত আছেনে নাই মন্ত্ৰী ৰণোজ পেগু আমাৰ লগত হ'ব পাৰে আমাৰ লগত নাই কিন্তু তেওঁ মিচিং সম্প্ৰদায়ৰ মাজত তেওঁ সোমাই আজি মিচিং সম্প্ৰদায়ৰ মানুহৰ আজি আশীৰ্বাদ পাবলৈ সক্ষম হৈছে আৰু সেই ব্যক্তিগৰাকীৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ বিজেপি যুৱকে যি ধৰণৰ কথাবোৰ ক'লে সকলোৱে শুনা পাইছে আৰু সেই সময়ত মই যদি কংগ্ৰেছ দলত মই নিজৰ ফেচবুকত মই পোষ্ট দিলোঁ যে মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে এইখিনি কথা কোৱাটো মই ভাল পোৱা নাই মই নিজে কৈছোঁ মই নিজৰ ফেচবুকত কৈছোঁ মই ভাল পোৱা নাই তেওঁলোকৰ ভিতৰৰ কথা তেওঁলোকৰ দলৰ কথা কিন্তু যিয়ে নহওক যি মনোভাৱ প্ৰকাশ হ'ল এজন জনগোষ্ঠী জনজাতিৰ নেতাৰ প্ৰতি যি ধৰণৰ কথা তেওঁলোকৰ দলৰ মানুহখিনি ক'লে মই ভাল পোৱা নাই আৰু তাৰপিছতো সেইজন ওপৰত কোনো ধৰণৰ একশ্যন মুখ্যমন্ত্ৰীয়ে নল'লে তো যি মনোভাৱ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াত আছে বিভিন্ন জনগোষ্ঠী জনজাতিৰ প্ৰতি সেই একে আদৰ্শ একে মনোভাৱ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত আছে সেই একে কি কৈছিল যে আমি দুখীয়া মানুহক আমি মাটি পট্টা দিম ইয়াত কিমান আমাৰ বাগানৰ বাহিৰে বিভিন্ন গাঁৱৰ ভিতৰত ফাল্টু আমাৰ লেবাৰ আছে ইয়াত কিমান আমাৰ জনগোষ্ঠী জনজাতি মানুহবোৰ আছে নদী কাষত থকা দ অঞ্চলত থকা মানুহবোৰ আছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 বসুন্ধৰা 4 কিমান ওলালে কিন্তু আপোনালোকে মাটি পট্টা পাইছে নেকি কওকচোন ভূমি অধিকাৰ পাইছে নেকি কওকচোন নাই পোৱা কিন্তু তেওঁলোকে কিমান ৰিজৰ্ট বনালে দেখিলে এটা কাজিৰঙাত ৱাইল্ড লাইফ নামত কিমান মানুহক তেওঁলোকে উচ্ছেদ কৰিলে কিমান মানুহক নটিচ যায় যে আপোনালোকে ঘৰ এৰিব লাগিব আপোনালোকৰ ঘৰ আমি ভাঙিবলৈ গৈ আছো বুলডোজাৰ পঠাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত দুখীয়া মানুহ কাজিৰঙা ভিতৰত থাকিব নোৱাৰে কিন্তু তেওঁ পৰিয়ালৰ নামত বিভিন্ন ঠাইত বিঘা বিঘা মাটি হ'ব পাৰে ৰিজৰ্ট খুলিব পাৰে আজি ইয়াত উদ্যোগ নাই ৱাইল্ড লাইফৰ নামত আমাৰ থলুৱা যুৱকখিনি নিজৰ উদ্যোগ তেওঁলোকে সৃষ্টি কৰিব পৰা নাই কিন্তু 5 ষ্টাৰ ৰিজৰ্টৰ নামত আজি তেওঁলোকে চাৰিওফালে ডাঙৰ ডাঙৰ দিল্লীৰ পৰা 5 ষ্টাৰ ৰিজৰ্টৰ মালিকখিনি মুখ্যমন্ত্ৰীৰ লগত লগ পায় আৰু লগে লগে কাজিৰঙাত ডাঙৰ ডাঙৰ ৰিজৰ্ট বনাবলৈ অনুমতি পায় এনেকুৱা এটা অৱস্থা এই আমাৰ সংবিধানত উল্লেখিত যে আটাইতকৈ আমাৰ দুৰ্বল বৰ্গৰ মানুহখিনিক আটাইতকৈ আমাক সুবিধা দিব লাগে মৰম কৰিব লাগে কিন্তু ইয়াত কি হৈছে এইখন চৰকাৰৰ দিনত আটাইতকৈ ধনী মানুহে উপকৃত হৈছে আটাইতকৈ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভ হৈছে আজি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে কিয় পাতা নাই তাৰ এটা কাৰণ আছে কি বিজেপি দলৰ প্ৰতিনিধিসকল এতিয়া বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত সোমাবলৈ ভয় কৰে কিয় কি গাঁৱৰ ভিতৰত সোমাব গাঁৱৰ মানুহ ভোট বিচাৰিব গাঁৱৰ মানুহ ক'ব যে মোৰ ঘৰৰ ৰাস্তা কিয় হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে পিডব্লিউডি বিভাগৰ মন্ত্ৰী আৰু গাঁৱৰ ভিতৰত ৰাস্তা হোৱা নাই আৰু গুৱাহাটীৰ ভিতৰত এটা পিছত এটা তেওঁলোকে ফুটওভাৰ ব্ৰিজ বনাই আছে ফ্লাইঅভাৰ বনাই আছে তো মুখ্যমন্ত্ৰী যি দায়িত্বত আছে পিডব্লিউডি বিভাগৰ দায়িত্বত সেই দায়িত্বৰ যোগেদি আপোনালোকৰ দহ অঞ্চলৰ ৰাস্তা তেওঁলোকে কৰা নাই বাগানৰ ভিতৰত অহা যোৱা ৰাস্তাখিনি কৰা নাই কিন্তু ডাঙৰ ডাঙৰ ঠিকাদাৰক লাভ দিয়া তেওঁলোকে ডাঙৰ ডাঙৰ শকত তেওঁলোকৰ ৰকমত ফ্লাইঅভাৰ তেওঁলোকে চাৰিওফালে বনাই আছে
এই যে কথা মানুহৰ মুখনৰ পৰা শুনিব লাগিব, এই কাৰণে কোনো বিজেপি দলৰ প্ৰাৰ্থী আজি ৱাৰ্ড পৰ্যায়ত ওলোৱা নাই। আৰু যেতিয়া বিজেপি দলে দেখিছে যে আমাক টিকেট বিচৰা মানুহ নাই, গাঁৱৰ ভিতৰত টিকেট বিচৰা মানুহ নাই, ৱাৰ্ডৰ ভিতৰত টিকেট বিচৰা মানুহ নাই, মানুহৰ মাজত আমাৰ প্ৰতি ক্ষোভ, তেতিয়া এই বিজেপি দলে যথেষ্ট কৌশলেৰে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে পালন কৰিছে। আৰু সেইটোৱে আমাৰ ইয়াত সংবিধানৰ এটা উল্লেখিত অধিকাৰ যে পঞ্চায়তৰ যোগেদি মানুহে নিজৰ ক্ষোভ প্ৰকাশ কৰিব পাৰিব, পঞ্চায়তৰ যোগেদি এজন গাঁৱৰ ST মহিলা পঞ্চায়তৰ সভানেত্ৰী হ'ব পাৰিব, জিলা পৰিষদৰ সদস্য হ'ব পাৰিব। কিন্তু সেই অধিকাৰৰ পৰা বৰ্তমান বিজেপি চৰকাৰ বঞ্চিত কৰি ৰাখিছে অসমৰ জনসাধাৰণ। 2001 চন আগতো কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত অগপ চৰকাৰ, সেই সময়তো সেই চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন পাতা নাছিল। আজি একে সেই ভুল বৰ্তমান চৰকাৰে কৰি আছে। ভাবিছে ভাবুকি আৰু ভয়ত, মিছা প্ৰলোভনত তেওঁলোকে ৰাইজৰ ওপৰত ৰাজত্ব কৰিব। কিন্তু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে, জনসাধাৰণ এতিয়া সচেতন হৈছে, গম পাইছে কি এইখন চৰকাৰ আমালোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত ৰাখি নিজৰ নামত ৰিজৰ্ট, নিজৰ নামত প্ৰাইভেট স্কুল, নিজৰ নামত বাগান তেওঁলোকে কৰিবলৈ ওলাইছে। এতিয়া যদি আমাৰ সন্মুখত এটা বিকল্প আছে, সেই বিকল্প হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। এতিয়া উদাহৰণ হিচাপে মই নিজকে প্ৰমাণ দেখাইছো। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ এটা সময়ত সাংসদ আছিল, পাইছিলে নাই পোৱা আপোনালোকে? 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী, কিন্তু অসমত ক'তো নিজৰ ল'ৰা নামত বাগান তেওঁলোকে লোৱা নাই। 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, দুবাৰকৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু নিজৰ পৰিবাৰৰ নামত ক'তো নিউজ চেনেল তেওঁলোকে খোলা নাই। দুবাৰ কেন্দ্ৰীয় মন্ত্ৰী, তিনিবাৰকৈ মুখ্যমন্ত্ৰী, ক'ৰবাত বোৱাৰীৰ নামত ক'তো তেওঁলোকে ডাঙৰ কিবা ৰিজৰ্ট খোলা নাই বা প্ৰাইভেট স্কুল খোলা নাই। আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী, আজি ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে, যদি তেওঁলোকৰ ব্যক্তিগত ধনৰ যদি অধ্যয়ন কৰা যায়, আজি এটা ৰিপৰ্ট ওলালে অলপ দিন আগত কি তেওঁ কম দিনৰ ভিতৰত ইমান ধনী হৈ গ'ল যে ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে, আজি তেওঁ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত নিজে 9ম স্থান গৈ পাই গ'ল। কিমান তেওঁলোকৰ মাটি ভাবি চাওক, কিমান তেওঁলোকৰ ধন, যে আজি অসমৰ দৰে দুখীয়া ৰাইজৰ মুখ্যমন্ত্ৰী হৈ থকা পিছত ইমান কম সময়ৰ ভিতৰত আজি ইমান ধনী হৈ গ'ল, কৰৰপতি হৈ গ'ল তেওঁ, ইমান ধন। আৰু আমাক কৈছিল যে অসমখন 5টা শীৰ্ষ ৰাজ্যলৈ লৈ যাব। আজি অসম বিকাশৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত নাই, কিন্তু মুখ্যমন্ত্ৰী নিজে ধনী মুখ্যমন্ত্ৰীৰ তালিকাত একদম ওপৰলৈ গুচি গ'ল। যদি অসমৰ নাম ক'ৰবাত ওলায়, তেতিয়া চিণ্ডিকেটৰ সম্পৰ্কত ওলায়। যদি 5টা শীৰ্ষ ৰাজ্যত যদি আপোনালোকে বিচাৰে কোন ক্ষেত্ৰত অসম 5টা শীৰ্ষ ৰাজ্যত পাইছে, তেতিয়া কেলেংকাৰী সম্পৰ্কে 5টা শীৰ্ষ ৰাজ্যত পাইছে। মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত গৈ পাইছে। আমালোকৰ মাজত সাম্প্ৰদায়িক কথা কোৱা, এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত পাইছে। আমাৰ গণতান্ত্ৰিক অধিকাৰ, মৌলিক অধিকাৰ নষ্ট কৰাৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত পাইছে। সাংবাদিকসকলক ভাবুকি দিয়া, সাংবাদিকসকলক জেললৈ পঠোৱা, সেই ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত পাইছে। আমাক যুৱকক যদি এটা ফেচবুক পোষ্ট যদি লিখি দিয়ে, এটা সামান্য ফেচবুক পোষ্ট, যি পোষ্টত চৰকাৰৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকক জেলত পঠোৱাত আজি আমাৰ অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনত 5টা শীৰ্ষ ৰাজ্যত পাইছে। আজি মুখ্যমন্ত্ৰীয়ে কি কয় যে আন্দোলন আমি কৰিব নালাগে, আন্দোলন ভাল নহয়। পাহৰি গৈছে যে ভাৰত স্বাধীন কেনেকে হ'ল। ভাৰত স্বাধীন হ'ল আমাৰ এটা স্বাধীনতা সংগ্ৰামৰ পৰা, আন্দোলনৰ পৰা। যদি ভাৰতৰ জনসাধাৰণ আন্দোলন নকৰিলেহেঁতেন, এতিয়া কেতিয়াও আমাৰ ভাৰত স্বাধীন নহ'লেহেঁতেন। আৰু তেওঁ নিশ্চয় এইখিনি কথা ক'বই। আজি যি দলৰ ভিতৰত তেওঁ সোমাইছে, সেই দলৰ অভিভাৱক RSSৰ ভাৰতৰ স্বাধীনতা আন্দোলনত কোনো ভূমিকা নাই। আৰু সেইকাৰণে তেওঁলোকে আন্দোলন ভাল নাপায়, তেওঁলোকে ক্ষমতা বিকেন্দ্ৰীকৰণ ভাল নাপায়, তেওঁলোকে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ ভাল। মোহন ভাগৱত ডাঙৰীয়া আজি তাৰিখত RSSৰ নেতা, তেওঁ কি ক'লে যে ভাৰত যোৱা বছৰ স্বাধীন হ'ল। ভাৰত যেতিয়া যোৱা বছৰ যেতিয়া অযোধ্যাত ৰাম মন্দিৰ সৃষ্টি হ'ল, তেতিয়াহে ভাৰত স্বাধীন হ'ল।
ইমান অপমানজনক কথা ক'লে আজি এই গোলাঘাট জিলাৰ ভিতৰত শ্বহীদ কুশল কোঁৱৰৰ এই গোলাঘাট জিলা শ্বহীদ কমলাবীৰ এই গোলাঘাট জিলা আজি তেওঁ আমাৰ RSS মোহন ভাগৱত ডাঙৰীয়া আজি শ্বহীদ কুশল কোঁৱৰক অপমান কৰিছে শ্বহীদ কমলাবীৰক অপমান কৰিছে আমাৰ ইয়াত কিমান আমাৰ মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্যসকল আছে আমি জানো যে কিমান ত্যাগ আৰু বলিদান স্বাধীনতা সংগ্ৰামত আমাৰ মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি কৰিছে আৰু সকলৰ ভূমিকা নস্যাৎ কৰি আজি RSS মোহন ভাগৱত ডাঙৰীয়া আজি এনেকে ধৰণৰ অপমানজনক কথা কৈ আজি নিজৰ অহংকাৰ আৰু নিজৰ জ্ঞানৰ যেন অভাৱ আছে সেইখিনি কথা তেওঁ প্ৰকাশ কৰিছে আজি মই ভাল পাইছো যে ৰাইজ এইখিনি কথা বুজিছে এটা সময়ত এইখিনি কথা নিউজ চেনেলত নোলায় বাস্তৱ কথাখিনি নিউজ চেনেলত নোলায় কিয় নোলায় কেলেকে নিউজ চেনেলৰ ওপৰত ইমান হেঁচা বিজেপি দলৰ যিদৰে আপোনালোকক ভাবুকি দিয়ে খবৰদাৰ কংগ্ৰেছৰ সভালৈ গ'লে আপোনালোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰা যাব ভাবুকি দিয়ে নে নিদিয়ে কওকচোন ভাবুকিৰ ওপৰত নিৰ্ভৰ এই একে ভাবুকি চেনেলৰ মালিকক দিয়ে খবৰদাৰ আমাৰ ভুলখিনি যদি আঙুলিয়াই দিয়া তোমালোকৰ চেনেলৰ মালিকৰ ওপৰত আমি কিবা এটা কৰিম ব্যৱস্থা কৰিম কি হ'ল অলপ দিন আগত চুটিয়াত এজন সাংবাদিকজনে প্ৰচাৰ কৰিলে যে এটা পথ দুৰ্ঘটনাত বিধায়কৰ পুত্ৰ জড়িত হৈছে পথ দুৰ্ঘটনা হ'ল চৰকাৰে তদন্ত কৰিব লাগে যে গাড়ী চালক কোন যি পথ দুৰ্ঘটনাত এজন মানুহৰ মৃত্যু হ'ল তাত চিচিটিভি কেমেৰা আছে নে নাই স্থানীয় মানুহখিনি কি অভিযোগ দাঙি ধৰিছে তদন্ত হ'ব লাগে লাইসেন্স কাৰ নামত গাড়ী কাৰ নামত এইখিনি কাম হে পুলিচ অসম আৰক্ষী কৰিব লাগে কিন্তু অসম আৰক্ষী এইখিনি কাম নকৰি হে সাংবাদিকজনক যি হে ষ্টৰী প্ৰকাশ কৰিলে হে সাংবাদিকজনক আৰেষ্ট কৰিলে এয়া হৈছে বৰ্তমান চৰকাৰৰ নীতি নিৰ্দেশনা আদৰ্শ যে তেওঁলোকৰ ল'ৰা ছোৱালী গাড়ী চলাওক গাড়ী ইমান জোৰকে চলাওক যে কোনোবা খুন্দা খাই কোনোবা মৰিলেও ল'ৰা ছোৱালীৰ ওপৰত কোনো এফআইআৰ নহয় ল'ৰা ছোৱালীৰ ওপৰত কোনো তদন্ত নহয় আৰু দুখীয়া মানুহ যদি এটা হেলমেট নিপিন্ধে হেলমেট নিপিন্ধাৰ বাবে 5,000 টকা ফাইন দিব লাগিব হেলমেট নিপিন্ধাৰ কাৰণে দুখীয়া মানুহে 5,000 টকা ফাইন দিব লাগিব ওভাৰ স্পিডিঙৰ কাৰণে 5,000 টকা ফাইন দিব লাগিব সাৰ্টিফিকেট পুৰণা হৈ গ'ল 5,000 টকা ফাইন দিব লাগিব আৰু তেওঁলোকৰ বিধায়ক মন্ত্ৰী প্ৰত্যেকে যদি গাড়ী চলায় আৰু খুন্দা মাৰি কাবাক হত্যাও হৈ যায় কাবাৰ মৃত্যু হৈ যায় এটা পুলিচৰ ওপৰত বিজেপি বিধায়কৰ মন্ত্ৰী পুত্ৰৰ ওপৰত একো ধৰণৰ পদক্ষেপ নহয় বিহালীত আমি দেখিলো বিহালী যেতিয়া যোৱা বছৰ উপ নিৰ্বাচন হ'ল মন্ত্ৰী পীযুষ হাজাৰিকাৰ ডাঙৰীয়াৰ গাড়ী কনভয়ত এজন আদিবাসী মানুহ খুন্দা খাই মৰিলে আৰু মন্ত্ৰী গাড়ী কনভয় আগবাঢ়ি গ'ল গাড়ী ৰখাবলৈ তেওঁলোকৰ ওচৰত সময় নাই গাড়ী ৰখাই সেইজন মানুহৰ খবৰ লোৱা সেইজন মানুহক নিজৰ গাড়ীৰ ভিতৰত সোমাই হস্পিটেললৈ লৈ যোৱা ইমানো তেওঁলোকৰ মানৱীয়তা চিন্তা নাই ইমান স্পীডত গ'ল কোন খুন্দা খালে নাই খোৱা একদম তেওঁলোকে চব কথা পাহৰি গুচি গ'ল আৰু এজন আদিবাসী মানুহ ৰাস্তাতে পৰি থাকিলে আৰু মৃত্যু হৈ গ'ল এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকে কি ভাবিছে যে আমাক ভাবুকি দিলে আমি ভয় খাই যাম কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ এই আন্দোলনৰ পৰা জন্ম হোৱা দল আমি ব্ৰিটিছৰ গুলি খাইছো আমি কোনো বিজেপি দলৰ পৰা আমি ভয় নাখাওঁ আমি কোনো মুখ্যমন্ত্ৰীৰ পৰা ভয় নাখাওঁ আৰু সেই কাৰণে ৰাইজে আমাৰ লোকে ফালে চাই আছে ৰাইজে বুজি পাইছে যে যদি আমি মুকলি এটা কণ্ঠ বিচাৰো তেতিয়া আমাক লাগিব কংগ্ৰেছ এতিয়া ৰাইজে বিজেপি চালে বিজেপি তেওঁলোকৰ ৰাইজৰ মনৰ ভিতৰত এটা ভয় সোমাই যায় আৰু ৰাইজে যেতিয়া কংগ্ৰেছক চাই তেতিয়া ৰাইজৰ মুখখনৰ ওপৰত হাঁহি ঘূৰি আহে আৰু এয়া হৈছে আমালোকৰ উদ্দেশ্য আমি ৰাইজৰ ওপৰত ৰাজত্ব কৰিবলৈ বিচৰা নাই আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সদায় আমি হাঁহি মুখেৰে আমি থাকিব পাৰোঁ সেই এটা সুস্থ অসম আমি গঢ়ি তুলিবলৈ বিচাৰোঁ আমি বাস্তৱভাৱে তৃণমূল পৰ্যায়ৰ মানুহৰ উন্নতি হওক প্ৰগতি হওক সেয়া আমাৰ কামনা এই আদৰ্শ আছিলে মোৰ পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ শেষৰ লোকে এটাই কথা সদায় কৈ থাকিল যে মই ৰাইজৰ এজন সেৱক আৰু অসমৰ খেতিয়কসকল অসমৰ ৰোৱনী বোৱনী শিল্পীসকল শিপিনীসকলক সহায় কৰাটো হ'ল আমাৰ মূল দায়িত্ব এই একেই আদৰ্শলৈ আজি আপোনালোকৰ মাজত আমি সকলোৱে আহিছোঁ মনত পেলাওক আমাৰ দিনত ঘৰৰ ভিতৰত ছোৱালী জন্মৰ পৰাই ছোৱালী মেট্ৰিক পৰীক্ষালৈকে আমাৰ বিভিন্ন আঁচনি আমাৰ দিনত আছে মামুনি মাজনী বাইদেউ নবৌ বিনামূলীয় লেপটপ বিনামূলীয় আমাৰ টেবলেট এই ধৰণৰ আঁচনি আমাৰ দিনত আছে ঠাণ্ডা বতৰত দুখীয়া মানুহক এটা বিনামূলীয় কম্বল দিয়া গৈছে শিপিনীসকলক বিনামূলীয় সূতা দিয়া গৈছে বিনামূলীয় তাঁতশাল দিয়া গৈছে কিবা এটা উপাৰ্জন কৰক নিজৰ ঘৰৰ উপাৰ্জন নিজে কৰক এনেকুৱা এটা ব্যৱস্থা কৰা গৈছে
কিন্তু আজিৰ তাৰিখত এনেধৰণৰ মূল্য বৃদ্ধি, ইমান নিবনুৱা সমস্যা, আজি আমাৰ যুৱকসকল হতাশ হয়, আজি মদ খাবলৈ আৰম্ভ কৰিছে, চুপাৰী আৰু তামোলৰ এনেকুৱা এটা ব্যৱস্থা হৈ গৈছে। বিজেপি বিধায়কসকলৰ ল'ৰা ছোৱালী ভাল ভাল স্কুলত পঢ়ি আছে, মুখ্যমন্ত্ৰী পৰিবাৰ আটাইতকৈ ধনী মানুহৰ ল'ৰা ছোৱালী পঢ়াবলৈ কাৰণে ডাঙৰ 5 ষ্টাৰ স্কুল খুলি ৰাখিছে, কিন্তু গাঁৱৰ ভিতৰত যে আজি বাগানৰ অঞ্চলত আমাৰ স্কুলৰ ল'ৰা ছোৱালী এতিয়া স্কুল যাবলৈ এতিয়া লাহে লাহে বন্ধ এৰি দিছে, সেইখিনি কথা তেওঁলোকে চিন্তা কৰা নাই। স্কুলৰ ভিতৰত ৰুম আছে, শিক্ষক নাই, সেইখিনি বাবে তেওঁলোকে চিন্তা কৰা নাই। আমাৰ চৰকাৰ যেতিয়া আহিব, আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি খুলিম। আমাৰ যেতিয়া চৰকাৰ আহিব, পৰিবাৰৰ নামত চৰকাৰী পইচা দিয়াতকৈ আমি আপোনালোকৰ ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কামখিনি কৰিম। এয়া হৈছে আমাৰ লোকৰ উদ্দেশ্য, আৰু সেইকাৰণে আমি জনসাধাৰণৰ সহায় আৰু সহযোগিতা আমি বিচাৰিছোঁ। জনসাধাৰণ আমাৰ লগত আহক, আৰু পৰিমাণত আহক। বহুত কৰিবলগীয়া আছে, কষ্ট কৰিবলগীয়া আছে। কষ্ট কৰিলেহে আমি ভাল ফল পাম, কষ্ট কৰিলেহে আমাৰ পঞ্চায়ত নিৰ্বাচন ভাল হ'ব, কষ্ট কৰিলেহে আমি বিধানসভা নিৰ্বাচনত আমি বিজয় হ'ব পাৰিম। তো কষ্ট কৰিবলৈ আমি প্ৰস্তুত। আজি ভাল পাইছোঁ যে আজি বোকাহাটৰ ভিতৰত ব্লক কংগ্ৰেছ সকলোৱে আজি ইয়াত কষ্ট কৰিছে, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এই ধৰণৰ কষ্ট আমি বেলেগ সমষ্টিত মই চাবলৈ বিচাৰোঁ। আৰু যদি আজিদৰে যিদৰে বোকাহাটৰ ব্লক কংগ্ৰেছ, টাউন কংগ্ৰেছ সকলোৱে মিলিজুলি আজি এনেকুৱা অনুষ্ঠান পাতিছে, পৰৱৰ্তী সময়ত গোলাঘাটৰ বিভিন্ন বিধানসভা সমষ্টিত এনেদৰে যদি সভা আয়োজন কৰা যায়, মই সদায় আপোনালোকৰ মাজত মই দেখা পাম, মই আহি থাকিম। মই যদিও বৰ্তমান সময়ত যোৰহাটৰ সাংসদ, যি গোলাঘাট জিলাৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল, যি গোলাঘাট জিলাৰ পৰা মোৰ খুৰা প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া আজি তেওঁ 3বাৰকৈ সাংসদ হ'ল, মই গোলাঘাট জিলাৰ অঞ্চলৰ মানুহখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। সদায় আপোনালোকৰ প্ৰতি মোৰ এটা বিশেষ টান থাকিব, সদায় আপোনালোকৰ যিমান মই পাৰোঁ সহায় কৰিবলৈ মই চেষ্টা কৰি যাম। আজিৰ তাৰিখত ইমানখিনি মানুহ একে সময়ত লগ পাই সঁচাকৈ ভাল পাইছোঁ। বহুতক আজি দেখা পাইছোঁ, বহুতক আৰু আজি পৰৱৰ্তী সময়ত মই নিশ্চয় লগ পাম। মিচিং আমাৰ অঞ্চলত, বাগান আমাৰ অঞ্চলত, আজি বোকাহাটৰ বিভিন্ন ঠাইত আমি এম্বুলেঞ্চবোৰ দি বিভিন্ন আমাৰ চিনিয়ৰ চিটিজেনক আমি বহুতখিনি আমি সহায় কৰিছোঁ, পৰৱৰ্তী সময়তো আমি সহায় কৰি যামগৈ। আজিৰ তাৰিখত মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। আহক, যি বিজেপি দলে আমাৰ মহাত্মা গান্ধী আদৰ্শ, আমাৰ বাবা চাহেবৰ আদৰ্শ আৰু সংবিধানক আজি অপমান কৰিছে, সেই বিজেপি দলক অসমৰ পৰা উৎখাত কৰিবলৈ আমি সকলোৱে ওলাই আহি আমি অসমৰ নৱপ্ৰজন্মৰ বাবে আমি ত্যাগ, বলিদান আৰু সংগ্ৰাম কৰোঁ। তাৰ বাবে সকলোৰ সহায় আমি বিচাৰিছোঁ, আৰু সেই ক্ষেত্ৰত আজি সভা যথেষ্ট আজি ভাল পাইছোঁ। এটা ভাল পৰিৱেশ, এটা ভাল আৰম্ভণি, এটা ভাল ইংগিত যে আগন্তুক দিনত আমাৰ সঁচাকৈ আমাৰ ভাল দিন আহি আছে। আজি এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ, আৰু সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি মই ইয়াৰ পৰা খন্তেক সময় পিছত বিদায় লৈছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।